নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল আজি আমি আলোচনা কৰিম তোমালোকৰ ইংৰাজী পাঠৰ আমাৰ বিদ্যালয়ৰ যোৱা বৰ্ষত হৈ যোৱা ইংৰাজী পেপাৰখনৰ আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু যদি তোমালোকে কিবা বস্তু বুজি নোপোৱা তেন্তে কমেন্ট বক্সত সুধিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা গতিকে আহা এতিয়া আমি এই প্ৰশ্ন কাকতখনৰ সমাধান কৰোঁ ইয়াৰে কোৱেশ্চন নম্বৰ 1ত তোমালোকক দা ৰেইনবো নামৰ কবিতাটোৰ প্ৰথম চাৰি শাৰী কবিগৰাকীৰ নামৰ সৈতে লিখিবলৈ কৈছে আৰু ইয়াৰে উত্তৰ হ'ব দা ৰেইনবো both sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than this আৰু এই কবিতাটো ৰচনা কৰিছিল ক্ৰিষ্টিনা জিঅৰ্জিনা ৰছটিয়ে কোৱেশ্চন নম্বৰ 2 তোমালোকক তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ চাৰিটাকৈ অপচন দিয়া আছে আৰু তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই উত্তৰবোৰ লিখিব লাগে ইয়াৰে কোৱেশ্চন নম্বৰ 8 দিয়া আছে অন এ স্যাটাৰডে নাইট টম এণ্ড হাক ৱেন আউট টু ফাইণ্ড উত্তৰ হ'ব হিডেন ট্ৰেজাৰ কোৱেশ্চন নম্বৰ বি টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্ম উইথ উত্তৰ হ'ব a pickaxe and spade. Question number C. Thank God we had a narrow escape. Who said this to whom? Uttor hobo Huck said it to Tom. Question number 3. তোমালোকক তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে question number 8 দিয়া আছে Who was fond of nature? ইয়াৰ উত্তৰ হ'ব In the poem of The Rainbow, the poet was the fond of nature. Question number B. What did Tom always dream of? Uttor hobo Tom always dream of finding boxes of hidden treasure in the haunted houses. Question number C. Who was Tom's friend? Uttor hobo Tom's friend name was Huck. Question number 4. Maths কৰিবলৈ দিয়া হৈছিল কলাম A ৰ লগত কলাম B ৰ হৈতে ইয়াৰে কলাম A দিয়া আছে প্ৰথমতে বটছ হৈছে প্ৰিটি শিপছ হৈছে প্ৰিটি ক্লাউডছ হৈছে প্ৰিটিয়াৰ আৰু ৰেইনবো হৈছে প্ৰিটিয়াৰ তাৰ পিছত কোৱেশ্চন নম্বৰ 5ত ৰাইমিং ৱৰ্ডছ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে প্ৰথমতে দিয়া আছে বটৰ ৰাইমিং হৈছে গট ৰিভাৰৰ ৰাইমিং হৈছে অভাৰ শিপৰ ৰাইমিং হৈছে কিপ ক্লাউডৰ ৰাইমিং হৈছে লাউড স্কাইৰ ৰাইমিং হৈছে ক্ৰাই আৰু চিৰ ৰাইমিং হৈছে টি তাৰপিছত কোৱেশ্চন নম্বৰ 6ত অপজিট ৱৰ্ড লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে প্ৰথমতে দিয়া হৈছে হিয়াৰৰ অপজিট হ'ব ডিয়াৰ টলৰ অপজিট হৈছে শ্বৰ্ট নিউৰ অপজিট হৈছে অল্ড ফাদাৰৰ অপজিট হৈছে মাদাৰ ডেৰ অপজিট হৈছে নাইট আৰু বিকৰ অপজিট হৈছে স্মল কোৱেশ্চন নম্বৰ 7ত নাম্বাৰ চেঞ্জ কৰিবলৈ দিয়া হৈছিল অৰ্থাৎ ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈকে পৰিৱৰ্তন কৰিবলৈ দিয়া হৈছিল ইয়াৰে প্ৰথমতে দিয়া আছিল বয় হ'লে বইজ মেংগো হ'লে মেংগোইজ বক্স হ'লে বক্সেছ হৰ্চ হ'লে হৰ্চেছ বেবি হ'লে বেবিজ আৰু মেন হ'লে মেন কোৱেশ্চন নম্বৰ 8ত খালী ঠাই পূৰণ কৰিবলৈ দিয়া হৈছিল এন দা আৰ্টিকল ব্যৱহাৰ কৰি আৰু ইয়াৰে প্ৰথমতে দিয়া আছে ডেছ ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইয়াৰ উত্তৰ হ'ব দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া 2 নম্বৰ দিছ ইজ ডেছ ইক উত্তৰ হ'ব দিছ ইজ এন ইক 3 নম্বৰ হি ইজ ডেছ গুড বয় উত্তৰ হ'ব হি ইজ এ গুড বয় কোৱেশ্চন নম্বৰ 9ত ট্ৰেন্সলেট কৰিবলৈ দিয়া হৈছিল অসমীয়াৰ পৰা ইংৰাজীলৈকে আৰু ইয়াৰে প্ৰথমতে দিয়া আছে এ নম্বৰত ৰাম এজন ভাল ল'ৰা ইয়াৰ উত্তৰ হ'ব ৰাম ইজ এ গুড বয় বি নম্বৰ মই 6ষ্ঠ শ্ৰেণীত পঢ়োঁ উত্তৰ হ'ব আই ৰিড ইন ক্লাছ 6 চি নম্বৰ গাখীৰ বগা ইয়াৰ উত্তৰ হ'ব
মিল্ক ইজ হোৱাইট। কুৱেশ্যন নম্বৰ ডি, তেওঁৰ দেউতাক এজন খেতিয়ক। উত্তৰ হ'ব হিজ ফাদাৰ ইজ এ ফাৰ্মাৰ। আৰু কুৱেশ্যন নম্বৰ ই, মই সদায় বিদ্যালয়লৈ যাওঁ। উত্তৰ হ'ব আই অলৱেজ গ' টু স্কুল। কুৱেশ্যন নম্বৰ 10 তথা লাষ্ট কুৱেশ্যনত ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্ট দিয়া হয় আৰু এই প্ৰজেক্ট বিদ্যালয়খনৰ ছাৰ বাইদেউসকলে দিয়ে। গতিকে ভিডিঅ'টো তোমালোক সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।